আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দ্বিতীয় দিনা কাৰ্যসূচীত সুদূৰ চিলাপথাৰৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিবলৈ লোৱা পাঠক শ্ৰদ্ধাৰ শ্ৰীযুত বিমান বৰা বাম ডাঙৰীয়া তেখেত সত্ৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ মুখ্য প্ৰচাৰক ইতিমধ্যে আপোনালোকে চিঠিত গমেই পাইছে। কৃষ্ণ আৰম্ভ কৰিলোঁ। কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰস্থলীৰ এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা আইসকল বিভিন্ন প্ৰান্তৰ পৰা ভাগৱত শ্ৰৱণ কৰিবলৈ অহা মহাভক্তগণ ভগৱন্তৰ একান্ত সেৱক সমস্তজনক সৰ্বপ্ৰথমে এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। লগতে আমি সেৱা আগবঢ়াব বিচাৰিছোঁ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ভগৱন্তৰ বাৰ্ষিক জন্ম উৎসৱ পালনৰ লগত সংগতি ৰাখি আজি যি ভাগৱত অনুষ্ঠান আৰম্ভ কৰিছে উদ্যোক্তাসকলে আৰু আমাক আমন্ত্ৰণ কৰি আনি ঈশ্বৰৰ কথা ক'বৰ বাবে বা ঈশ্বৰৰ বাক্য অমৃতময় বাণী আপোনাসৱৰ আগত প্ৰকাশ কৰিবৰ কাৰণে যিকণ সুযোগ আৰু সুবিধা দিলে আপোনাসৱৰ ওচৰত আমি জন্মে জন্মান্তৰ চিৰকৃতজ্ঞ হৈ ৰ'ম। কলিযুগত এষাৰ কথা কৈছে, সেইজনক ধন্যবাদ দিব লাগে, সেইজন আমাৰ পূজনীয় আৰু সেইজন সুহিত, যিজনে নিজে কৃষ্ণ কথা কোৱাৰ উপৰিও আনক কৃষ্ণ কথা ক'বৰ বাবে সুযোগ আৰু সুবিধা দিয়ে। আজি সেই উদ্যোক্তা মণ্ডলীসকলে আমাৰ হ'বক আৰু আপোনাৰ হ'বকো এনেকুৱা এখন সুন্দৰ মঞ্চ তৈয়াৰ কৰি তেখেতলোকৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এনেধৰণে বহিব পৰা যিখন পবিত্ৰ স্থান নিৰ্মাণ কৰি দিলে তেখেতলোকৰ চৰণত আমি হিত হৈছোঁ। তেনেহেন ব্যক্তিৰ দ্বাৰাহে সমাজৰ অত্যন্ত মংগল কামবিলাক হৈ উঠে আৰু ভগৱন্তই তেখেতলোকক কৃপা কৰক এনেধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰি সমাজৰ যিবিলাক কলুষিত আছে, যিবিলাক মল আছে, আধ্যাত্মিক চেতনাৰ জৰিয়তে যাতে এখন নিৰ্মল হৃদয়লৈ ৰূপান্তৰিত হয় আৰু নিৰ্মল হৃদয় গ্ৰহণ কৰি আপোনাহক আমি সমস্তজনে এই ভৱ সংসাৰ যাতে তৰি ভগৱন্তৰ চৰণত যাতে লীন যাব পাৰোঁ, এই উদ্দেশ্যে আমি সমস্তজনক সেৱা ধৰিছোঁ। আৰু আজি এই পবিত্ৰ অনুষ্ঠানভাগি আৰম্ভ কৰিবলৈ লোৱাৰ আগতে ভগৱন্তৰ একাষাৰী কৃপালু মাধৱ মহাপুৰুষৰ নামঘোষাৰে আজি অনুষ্ঠান আৰম্ভ কৰিম। সকলোৱে ধ্যানস্থ হ'ব, ভগৱন্তৰ চৰণ চিন্তি আমি এভাগী ঘোষা গাম, আপোনালোকেও লগত সহযোগ কৰিব। কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ বা বৈষ্ণৱ
আৰু দুটা মণ্ডলীৰ সেৱকীসকলক আমি অনুৰোধ জনাইছোঁ ভাগৱত ভাগী কোনডোখৰ ঠাইত আৰম্ভ কৰিলে বা অধ্যয়ন কৰিলে বা ভাগৱত বাৰু প্ৰথমৰ পৰা শেষলৈকে একেই ভাল বেয়া বুলি ক'বলৈ কোনো জেগা নাই তথাপিতো আপোনাৰ খবৰ আজ্ঞা অকণমান হ'লে নিশ্চয় ভাল হ'ব বা কৃষ্ণ অৱতাৰৰ হ'ব কৃষ্ণ নেবা জন্ম যিহেতু জন্ম জয়ন্তী নেবা কপিল দেৱৰ এইফালে কপিল দেৱৰ বাপৰে কোনটো কৰিলে ভাল হয় আৰু কি কৈছে বা ভাগৱত প্ৰথমৰ পৰা শেষলৈকে ৰস আছে ৰসবিহীন বস্তু ভাগৱতত দিয়াই নাই নহয়নে বা ভুল হ'ব এইটো কথা যে ৰস সকলোতে আছে খালি উলিয়াই খাব জনাটোহে মেইন নহয়নে বা কওক বা গোটেইখিনি কথা আহিব ঈশ্বৰৰ কথাও আহিব আপুনি ভাগৱত য'তেই আৰম্ভ নকৰক তাতেই ভগৱন্তৰ কথাই আহিব গতিকে তেখেতে কৈছে তৃতীয় স্কন্ধৰ কপিল দেৱতী সংবাদৰ ভাগৱত ধৰ্ম তাত ভাগৱত ধৰ্ম সম্পৰ্কে কৈছে গতিকে তাতে চাওঁ তাতে গোটেই কথাখিনি আহিব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম জন্মাদস্য যতুহন্নয়া দীরৎসার্থে সভিজ্ঞছরা তেনে ব্রহ্মরিদাজ আদি কবয়ে মুজ্জন্তি যক্ষুরয় তে যুবারিমিদাং যথা বিনিময় যত্র তিস্য গৃহমিক্ষা ধান্মাসেন সদা নিরষ্টকুহকং শৈত্যং পরম ধীমহি
धर्म पूजित कैत्र बृहत्र परमो निर्मत्सरणं शतं वेदं वैष्णवमत्र वस्तु शिवदं त्रापत्रयो मलनम् श्रीमद्भागवत महामुनि कृते किं वा परैरीश्वर सद्दुरिद्वरुध्याते हत कृतिभिः शुश्रूषिक्षत्क्षणा निगम कल्पतरो गलितं फलं शुकमुखाद मित्रदर्भसंयुतं प्रीवत भागवतं रसमालयं मुहुरहुरसिका भुवि भावुका ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय 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 कृष्ण परम भक्तिभाजन এই কলিযুগত নৰৰূপী ভক্তৰূপী ভগৱন্ত আপোনাক সাক্ষাৎ ঈশ্বৰ এই কথা আপোনাক যে আমি কৈছোঁ এই কথা আমি কোৱা কথা নহয় ভাগৱতে আপোনাক এই উপাধিৰে বিভূষিত কৰিছে সত্যযুগতে আপোনাক বাক্যাধীন হৈ আছিল যে কলিযুগত নৰৰূপে অৱতাৰ গ্ৰহণ কৰি ভগৱন্তৰ পৰম অমৃতময় বাণী শ্ৰৱণ কৰিম বা ভগৱন্তৰ লগত একাকাৰ হৈ থাকিম আজি এই পুথিমাৰী অঞ্চলত বহু লোক আছে নহয়নে বাৰু বাপসকল কিন্তু আজি ভাগৱতৰ সন্মুখত আমি যি কেইজন বাপাই বহি ঈশ্বৰৰ কথা শুনিম বুলি দহুবন কাটি কৰি বহুমূলীয়া সময় জীৱনৰ অৰ্থ উপাদনকো নেওচি এই খন্তেকৰ কাৰণে যে আহি আপোনালোকে ভাগৱতৰ সন্মুখত বহিছে এয়া বহু পূৰ্বজন্মৰ আপোনালোকৰ পুণ্যৰ সাধনা পূৰ্বজন্মত পুণ্য সঞ্চিত হৈ নাথাকিলে এনে মহাভাগৱতৰ সন্মুখত বহিব নোৱাৰে কিয় কৈছে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেনা বিদ্ৰাতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত জন্মে জন্মান্তৰ পুণ্য আৰ্জন হৈ নাথাকিলে ভাগৱতৰ সন্মুখত বহিব নোৱাৰে আৰু আজি বহু লোকে ইমান সুন্দৰ অনুষ্ঠান এটা আজি কিমান দিনৰ এটা প্ৰস্তুতিৰ পাছতো কিন্তু ইয়াত যেনেধৰণে উপস্থিত হ'ব লাগে কিন্তু নাই ইয়াৰ কাৰণে ভুল নাই কাৰণ জীৱৰ সংস্কাৰৰ কাৰণেহে এনেহেন পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আৰু আপোনাভাৱে যিসকল লোকে এই পবিত্ৰ অনুষ্ঠানটিত বহি ভাগৱতৰ সন্মুখত কৃষ্ণ কথা শ্ৰৱণ কৰিম বুলি আগ্ৰহে বাট চাই আছে আপোনাভাৱক বেদৰ উপনিষদৰ একো মন্ত্ৰ মূৰ্তিমন্ত্ৰ হৈ আপোনাভাৱে বহিছে ভাগৱতৰ প্ৰথম স্কন্ধত এই কথা লিখিছে যে বেদৰ 4টা ভাগ আছে সংহিতা ব্ৰাহ্মণ্য আৰণ্য আৰু উপনিষদ উপনিষদ 107খন আছে এই 107খন উপনিষদ হ'ল বেদৰ অন্তৰ্ভাগ বেদৰ যিখিনি সাৰ য'ত লিপিবদ্ধ আছে তাকে উপনিষদ বুলি কোৱা হৈছে আৰু এই উপনিষদ মূৰ্তিমন্ত হৈ আপোনাভাৱে আজি বহিছে ৰংগমনে ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে প্ৰথম স্কন্ধত এই কথা উল্লেখ কৰিছে ভাগৱতত গতিকে সেই সূত্ৰে আপোনাক আমাৰ শ্ৰদ্ধাৰ আৰু সেৱাৰ পাত্ৰ এই ভাগৱত বৰ্তমান সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে
বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বা পৃথিৱীতো ভাগৱতৰ চৰ্চা অত্যন্ত প্ৰবলভাৱে আগবাঢ়িছে। শেহতীয়াকৈ যিটো ছ'চিয়েল মিডিয়া আছে তাতো আপোনালোকে দেখিছে বিভিন্নজনে ভাগৱতৰ ব্যাখ্যা আগবঢ়াই আহিছে আৰু গাঁৱে ভূঞে চহৰে নগৰে কোনো নামঘৰ মন্দিৰ বাদ পৰা নাই ভাগৱত চৰ্চা নকৰাকৈ থকা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এই পবিত্ৰ অনুষ্ঠানটো সংযোগ কৰিব পাৰি। কিয় ভাগৱত শাস্ত্ৰক ইমান গুৰুত্ব দিয়া হৈছে? আমাৰ উদ্যোক্তা বাপজনাই উদ্বোধনী কৰোঁতে কৈছে যে 14 শাস্ত্ৰ আছে, কিন্তু 14খন শাস্ত্ৰ থকাৰ পাছতো আমি ভাগৱত শাস্ত্ৰভাগী আমাৰ মাজলৈ লৈ আহিছোঁ। অৰ্থাৎ যিটো কথাৰ পৰা বা যিজন ব্যক্তিৰ পৰা বা যিখন গ্ৰন্থৰ পৰা আমি ভবাৰ দৰে বা আমাৰ সমস্যাৰখিনি উত্তৰ দিব পাৰিব সেইজনকহে আমি বেছি গুৰুত্ব দিওঁ, নহয়নে বাৰু? ধৰি লওক আপোনাৰসবৰ ৰোগ হৈছে, অসুখ হৈছে, আপোনাৰসবে কোনোবা এজনক সুধিব যে মই হস্পিটেল যাওঁ বুলি ভাবিছোঁ, মোৰ অসুখটো ভাল কৰি দিব পৰা বিশেষজ্ঞ চিকিৎসক কোন? সকলোকেতো আপুনি নেদেখুৱায়। ডাক্তৰটো হস্পিটেললৈ গ'লে পাবই, অকল এজন ডাক্তৰ নাই, বহু ডাক্তৰ আছে, কিন্তু আপুনি তালৈ যোৱাৰ আগতেই আপুনি জানিব বিচাৰে যে তাত বিশেষজ্ঞ ডাক্তৰ কোন আছে, নহয়নে বাৰু? আৰু সেই সূত্ৰে আপোনাৰ লগত মিল থকা বা আপুনি বিচৰা ডাক্তৰজনৰ ওচৰতহে আপুনি চিকিৎসা কৰোৱায় আৰু সেই ডক্তৰজনে চিকিৎসা কৰি দিলে আপোনাৰ ৰোগ ভাল হয়। গতিকে বৰ্তমান সময়ত বহু শাস্ত্ৰ আছে যদিও মহাভাগৱতক শ্ৰেষ্ঠতা দিছে। অকল আপোনালোকেই নহয়, অসমৰ, ভাৰতৰ, পৃথিৱীত আজি সৰ্বত্ৰে ভাগৱতৰ চৰ্চা প্ৰবলভাৱে আগবাঢ়িছে। ই শুভ লক্ষণ। অৰ্থাৎ মন শুদ্ধেনা বিদ্যাতে, অৰ্থাৎ মন শুদ্ধি কৰিব পৰা একমাত্ৰ এখনেই শাস্ত্ৰ আছে, সেইখন বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। সৰু এটা কাহিনী ক'ম আমি পাঠলৈ যোৱাৰ আগতেই। কাহিনীটো এনেধৰণৰ, এখন ট্ৰেইনত এটা পৰিয়াল গৈ আছিল, তেওঁলোকে ৰিজাৰ্ভেশ্যন কৰিছে, স্লিপাৰ ক্লাছ, পিতৃ মাতৃ আছে, সতী সন্তান আছে আৰু ৰেলত কোনোবা এটা ষ্টেচনত এজন ব্যক্তি উঠিলে, তেওঁ ৰিজাৰ্ভেশ্যন টিকেট নাপালে, সেই ডবাটোতে উঠিলে। যিহেতুকে ৰিজাৰ্ভেশ্যন ডবাবিলাকত নিৰ্দিষ্টজনৰ কাৰণেহে ছিটবিলাক থাকে আৰু সেই ব্যক্তিজন যেতিয়া উঠিলে, এহাল দম্পতী সতী সন্তানৰ সৈতে তাত গৈ আছিল আৰু লোকজন উঠা দেখি পিতৃ মাতৃয়ে সন্তানটোক কৈছে, আগতে বহি আছিল আৰু সেই ব্যক্তিজনক দেখাৰ লগে লগে সন্তানটোক কৈছে যে তোমালোকে ভৰিকেইটা মেলি দিয়া। কিয় মেলি দিবলৈ কৈছে? জানোচা ব্যক্তিজন আমি ৰিজাৰ্ভেশ্যন কৰি অহা ছিটটোত বহি আমাক অশান্তি কৰিব, নহয়নে বাৰু? যে ভৰিকেইটা মেলি দিয়া, ভৰিকেইটা মেলি দিয়া, তাৰমানে ছিটটো অকুপাই কৰিব লাগে, জানোচা ভদ্ৰ লোকজন বহিব পাৰে। আৰু ভদ্ৰ লোকজনে এই কথা দেখিছে, তেওঁ তাৰ কাৰণে কোনো সংক্ষেপ কৰা নাই, তেওঁ থিয়হি ছিট এটাতে ধৰি যাবলৈ ধৰিলে। ট্ৰেইনৰ দ্ৰুতগতি যাত্ৰা আৰম্ভ হ'ল, গৈ আছে আৰু সেই সতী সন্তানকেইটাই ট্ৰেইনত বিভিন্ন ধৰণৰ খোৱা বস্তু বিক্ৰী কৰি থাকে, চিপা পেকেট লৈ শুই খাই গৈ আছে, কাৰণ আগতে বহি আছিল। এতিয়া লোকজনক দেখি দীঘলকৈ ভৰিকেইটা মেলি শুই পেলাই চিপ খাবলৈ ধৰিলে। আমাৰ চাহ প্ৰশ্বাসৰ নলীডাল আৰু খাদ্য নলীডাল একেবাৰে ওচৰা-ওচৰিকৈ আছে। আমি যে কেতিয়াবা চৰচনি খাওঁ, খাই থাকোঁতে তেতিয়া খাদ্যৰ নলীৰ পৰা গৈ শ্বাস প্ৰশ্বাসৰ নলীত সামান্য টুকুৰা এটা প্ৰৱেশ কৰাৰ লগে লগে আমাৰ কি হয়, আমি চৰচনি বুলি কওঁ, আপোনালোকে কি কয় নাজানো, সাঁচি মাৰে, অত্যন্ত মৃতপ্ৰায় অৱস্থা নিচিনা হৈ যাব লগা হয়, নহয়নে বাৰু? তেনেকুৱা হয়, তামোল খালে হয় বা কিবা টুকুৰা খালে তেনেকুৱা এটা পৰিৱেশ হয়। ঠিক তেনেকৈ খাওঁতে হঠাতে টুকুৰা এটা শ্বাস প্ৰশ্বাসৰ নলীত গৈ ল'ৰাকেইটা কাহি হাঁচিয়াই অৱস্থা নাইকিয়া হৈ গৈছে। আৰু সেই ট্ৰেইনত উঠি যোৱা লোকজনে চাইছে আৰু সন্তানকেইটা এনেকুৱা এটা অৱস্থা পালেগৈ, হঠাতে গৰম উঠি আহিল, ঘামিবলৈ ধৰিলে। তেওঁ এনেকুৱা এটা অৱস্থা পালে যাতে কোনো প্ৰকাৰে সেই ৰোগটোৰ পৰা বাচিব পৰা নাই। লগে লগে সেই লোকজনে বেগটোৰ পৰা কিবা অকণমান ঔষধ আনিলে, বেজী এটা আনিলে, আনি চাই পেলাই দিলে, লগে লগে সতী সন্তানকেইটা ভাল হ'ল।
অলপ সময় আগতে যিহাল দম্পতীয়ে ভৰি মেলি দে বুলি কৈছিলে, চিটটো অকুপাই কৰ বুলি কৈছিলে, এইবাৰ লোকজনক তাতে বহিবলৈ দিলে, বোলে বহক, বহিবলৈ দিলে আৰু, কাৰণ তেওঁলোকৰ সতি সন্তানকেইটা নৰ্মেল অৱস্থালৈ ঘূৰাই আনিলে। অলপ সময়লৈকে লোকজনৰ প্ৰতি শ্ৰদ্ধা নাই আৰু 10 মিনিটমানৰ পাছত লোকজনক আকৌ বহিবলৈও দিলে, মাত বোলো কৰিলে, নিজৰে গাঁঠিত নিয়া হয়তো গুৱা এটকা উলিয়াই দিছে খাবলৈ। এতিয়া কথা হ'ল কি, কিয় সেই লোকজনৰ প্ৰতি হঠাতে মনৰ পৰিৱৰ্তন আহিলে? অৰ্থাৎ অলপ সময় আগতে তেওঁলোকৰ যিটো সমস্যা, যিটো সংকটে দেখা দিছিল, সেই সংকটটোৰ পৰা পৰিত্ৰাণ পাব পৰা সেই লোকজনৰ ওচৰত যি ঔষধ বা চিকিৎসা আছিল, তেওঁক বুজি পালে যে এজন সাধাৰণ লোক নহয়, তেওঁ স্বভাৱতে এজন ডক্তৰ আছিল। আৰু ডক্তৰ বুলি জানিবলৈ পাই তেওঁৰ প্ৰতি গুৰুত্ব বাঢ়িলে, তেওঁক বহিবলৈ দিলে আৰু তেখেতক আদৰ কৰিলে। ঠিক তেনেধৰণে বৰ্তমান সময়ত বহু শাস্ত্ৰ আছে যদিও ভাগৱতে আমাৰ হবৰ যন্ত্ৰণা, মনৰ কলুষিতা, মনৰ অস্থিৰতা, জীৱৰ সদ্গতি দিব পৰা একমাত্ৰ এখন অমূল্য গ্ৰন্থ, সেয়াই হ'ল ভাগৱত। আৰু এই ভাগৱত এইকাৰণে গুৰুত্ব বাঢ়িছে, যাৰ জীৱনত অশান্তি আহিছে, যাৰ জীৱনত দুখ দুৰ্গতিয়ে কুলাই পাচিৰে নধৰা হৈছে, এই ভাগৱতৰ সান্নিধ্যলৈ আহি ভাগৱত চৰ্চা কৰি ভাগৱতৰ সকলো তত্ত্ব জীৱনশৈলীত প্ৰয়োগ কৰাৰ লগে লগে তেওঁ কিঞ্চিত নহয় কিঞ্চিত হ'লেও প্ৰশান্তি আহিছে। আৰু সেই কথাখিনি বহুতে উপকৃত হোৱাৰ কাৰণে সৰ্বত্ৰে ভাগৱত অনুষ্ঠানবিলাক সঘনাই পাতিবলৈ আয়োজন কৰিছে। আৰু আপোনাসবেও আজি এই সুন্দৰ পবিত্ৰ দিন, পবিত্ৰ তিথিত ভাগৱতৰ প্ৰতি আপোনাসবৰ আগ্ৰহ আছে। যে কি নহওক, এতিয়া আপোনাসবে ভাগৱত শুনিছে, আজি আমি কৈছোঁ, হয়তো ইয়াৰ আগতেও বহু ভাগৱতী আহি আপোনাসবক কৈ গৈছে বা বিভিন্ন অনুষ্ঠানত আপোনাসবে ভাগৱত শ্ৰৱণ কৰি আছে। ভাগৱতটো একেখনেই। আপোনাসবে ক'ব পাৰিলেহেঁতেন যে ভাগৱত আমি শুনিয়ে থাকোঁ, আৰুনো কি শুনিবলৈ যাব লাগে। কিন্তু আজি সেই একেখন ভাগৱতকে আকৌ আমি বহিছোঁ আজি, যে ভাগৱতৰ পৰা কিবা নতুন কিবা তত্ত্ব পাম নেকি বা নতুন ৰস পাম নেকি। আপোনাসবে ৰস খায়, কিমান খায়? এগিলাচ খায়, বেছি পিয়া লাগিলে 2 গিলাচ খাব, আৰু মন গ'লে ভাল লাগিলে 3 গিলাচ খাব। 4 গিলাচৰ পাছত আপোনালোকৰ ৰসৰ প্ৰতি অনিচ্ছা আহিব আৰু নালাগে নালাগে বুলি ক'ব। আৰু যদি জোৰ জবস্তি খাই দিয়ে, পেটটো খহি আহিব, অলপ টাইমত আভোক আভোক লাগিব আৰু ৰসৰ প্ৰতি ইচ্ছা নথকা হ'ব। কিন্তু ভাগৱতত যিটো ৰস আছে, ই যিমানে খায় সিমানে তাৰ পিয়া বাঢ়ি গৈ থাকে। যিমানে খায় সিমানেই পিয়া বাঢ়ি বাঢ়ি গৈ থাকে। আমি অহাৰ আগত যদি কোনোবা ভাগৱতীয়ে ভাগৱত কৈছিল, যিটো ৰস পাইছিল, হয়তো আজি আকৌ নতুন এটা ৰস পাব, হেঁপাহ নপলাব। আকৌ আপোনালোকে বেলেগ ভাগৱতী মাতিব, আকৌ কোৱা, আকৌ হেঁপাহ নপলাব। উৰে জীৱনৰ শেষ সন্ধিয়ালৈকে ভাগৱত গাই থাকিলেও ভাগৱতৰ ৰসে আপোনাসবক কেতিয়াও হেঁপাহ পলোৱাব নোৱাৰে। কাৰণ সেইকাৰণে ভাগৱতক অমৃত বুলি কৈছে। সকলো নিগম শাস্ত্ৰ হ'ল মহাভাগৱত, তাৰৰ ৰস যিজনে পান কৰিছে অন্য ৰসত আৰু ৰতি নাথাকে। ইমান সুন্দৰ ৰস আছে। আৰু এই ৰস টেঙা নে মিঠা, সোৱাদ নে তিতা, এই কথাখিনি আমি কেনেকৈ গম পাম? আপোনালোকে নিশ্চয় ফল মূল চাইছে, ফলটো দেখিলে গম পাবনে মিঠা নে টেঙা? ফলটো যদি মিঠা নে টেঙা চাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? কি যন্ত্ৰ আছে? আমাৰ মুখখনেই হ'ল ৰস টেঙা নে সোৱাদ চাব পৰা যন্ত্ৰ। ফলটো কামোমাই চালে গম পাব যে না, ফলটো বৰ টেঙা, নহয়নে বাৰু? গতিকে এই ভাগৱত এবিধ ফল, নিগম কল্পতৰু ফল, গলিত হৈ আছে ফল, নিগম কল্পতৰু ফল। আৰু এই ফলক কোনে মুখ দিলে? শুক পক্ষীয়ে, যাক ভাটৌক বুলি কয়। নিগম কল্পতৰু গলিতং ফলং শুক মুখাদ, শুকে মুখ দিছে, শুক মুখাদ মিত্ৰ দৰ্ব সংযুতম প্ৰিয়বত ভাগৱত। শুক পক্ষীয়ে ভাগৱত নামৰ ফলটোত মুখ দি গম পালে যে এই ফলটো অত্যন্ত সোৱাদযুক্ত আৰু ৰসে ভৰপূৰ, প্ৰমাণ কৰি দিলে। শুক মুখাদ মিত্ৰ দৰ্ব সংযুতম প্ৰিয়বত
প্ৰাণ কৰা ভাগৱতম ৰসমালয়ম, অৰ্থাৎ আলয়ম মানে ৰসৰ আলয়, ভুবি ভাবুকা অৰ্থাৎ এই ভাগৱতৰ ৰস সকলোৱে আকৌ পান কৰিব নোৱাৰে। যিজন ভাবুক, যিজন প্ৰজ্ঞাৱান, যিজন চিন্তাশীল, যিজন ধৈৰ্যশীল, তেওঁহে ভাগৱতৰ ৰস পান কৰিব পাৰে। সেই কথাটোকে কৈছে ভুবি ভাবুকা ৰসমালয়ং মুহুৰহু ৰসিকা, নহয়নে বাৰু? যে ভাবুকজনেহে ভাগৱতৰ প্ৰকৃত ৰস পান কৰিব পাৰে। আমি ইয়াত যিমানখিনি কথা কৈ যাম, যিজন লোকে ভাবিব যে কথাখিনি কি, আৰু যেতিয়ালৈকে ভাবিব নোৱাৰে, চিন্তা কৰিব নোৱাৰে, এই ভাগৱতে তেওঁক কেতিয়াও সোৱাদ দিব নোৱাৰে। গতিকে আমি যিকণ সময় আপোনাভাৱে আমাক দিছে, সেই সময়কণ আমি ভাবুক হৈ বহিম, আদান প্ৰদান কৰিম, ভাৱৰ আদান প্ৰদান কৰিম। কথাটো গৰুৱেও শুনে, জীৱ জন্তুৱেও শুনে, নুশুনে জানো? গৰু এটা ঘূৰি আহ বুলি ক'লে ঘূৰি আহে, যা বুলি ক'লে যায়। আজি যদি ইয়াত গৰু ছাগলীও থওঁ, তেওঁলোকেও ভাগৱত শুনিব পাৰিব। কিন্তু তেওঁলোকে ভাগৱত শুনিলে কি হ'ব? ৰূপান্তৰ কৰিব নোৱাৰে। এই ভাগৱতৰ কথাবিলাক তেওঁলোকে প্ৰয়োগ কৰিব নোৱাৰে, শব্দৰ নিচিনাকৈ শুনিব। আৰু আমি ভাগৱত শুনাৰ লগে লগে আমি জীৱনশৈলীত ৰূপান্তৰ কৰি দিম, অৰ্থাৎ প্ৰয়োগ কৰিম। গতিকে আমি কথা শুনা আৰু জীৱ জন্তুৱে কথা শুনাৰ মাজত পাৰ্থক্য সেইখিনি, নহয়নে বা? গতিকে খুব এটা সুন্দৰ পাঠ আপোনাৰ হ'বলৈ লৈছোঁ। পাঠটি ভাগৱত ভক্তিৰ সম্পৰ্কে, ধৰ্মৰ সম্পৰ্কে। আমি ভক্তি ভক্তি বুলি সদায় চিন্তা কৰোঁ, ঈশ্বৰক ভক্তি কৰিব লাগে। কেনেকৈনো ভক্তি কৰিব লাগে? এই জগততে কপিল নামৰ এজন লোক অৱতাৰ হৈছিল ভগৱন্তৰ অংশে, আৰু সেই কপিল প্ৰভুৰ মাতৃ দেৱহূতিক ভাগৱত তত্ত্বৰ সম্পৰ্কে জ্ঞান দিছে, আৰু সেই জ্ঞান জগতৰ কল্যাণৰ কাৰণে হৈ গৈছে। তাকে আজি আমি প্ৰাণ কৰিম। আমি সমস্তজনকে অনুৰোধ কৰিম, যিকণ সময় আমি ভাগৱতত থাকিম, কোনো ধৰণৰ কথা বতৰা মোবাইল বা উঠি নাযাওঁ, যিকণ সময়, আৰু খুব সুন্দৰভাৱে আমি ভাগৱত ভাগ আগবঢ়াই যাব পাৰোঁ। কৃষ্ণ পদ। হে ৰাম বদতি কপিল হৰি শুনা মহাহতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদিহ বিশ্বাসে লৈও মুহূৰ্ত হৰণ মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যায় নিম জয় মন এ ৰাম নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই মই হমে ইটো ভক্তি এৰা এৰি নাই। মাতৃ দেৱহূতিক কপিল প্ৰভুৱে কৈছে। মাতৃ দেৱহূতিয়ে কপিল প্ৰভুক সুধিছিল, হে পুত্ৰ, মই জানিছোঁ তুমি জগতৰ অংশ হিচাপে অৱতাৰ গ্ৰহণ কৰিছা, যদিও তুমি মোৰ পুত্ৰ, তথাপিতো মই তোমাৰ পৰা সাংখ্য জ্ঞানৰ তত্ত্ব জানিব বিচাৰোঁ। প্ৰকৃততে ভক্তিনো কি, এই বিষয়ে মই জানিব বিচাৰিছোঁ। আৰু এই মাতৃৰ প্ৰশ্নৰ উত্তৰত কপিল প্ৰভুৱে কৈছে, হে মা, ভক্তি বহুবিধ, 81বিধ ভক্তি আছে, আৰু 81বিধ ভক্তিৰ ভিতৰত 9বিধ ভক্তি শ্ৰেষ্ঠ, আৰু 9বিধ ভক্তিৰ ভিতৰত কিন্তু ভক্তি প্ৰকৃততে এবিধে। 81বিধ কেনেকৈ? 9বিধ ভক্তি শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সাক্ষিত্য, আত্মনিবেদন। এই 9বিধ ভক্তিৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰা হয়। যেনেধৰণে
কোনোবা এজন ভকত বৈষ্ণৱ আহিলে আমি সৰ্বপ্ৰথমে কি কৰোঁ পদসেৱন কৰোঁ চৰণ ধুৱাওঁ তাৰপিছত আমি তেওঁক অৰ্চন কৰোঁ কিবা কিবি খাবলৈ দিওঁ বা ভগৱন্তক আজি আপোনাভাৱে অৰ্চন কৰিছে ভগৱন্তৰ পদ প্ৰসালন কৰিছে বন্দন তেওঁৰ গুণ কথা যশ কীৰ্তন কৰে আত্মনিবেদন আপোনালোকে নিজে তেওঁৰ ওচৰত সমৰ্পিত হয় সখিত্ব অৰ্থাৎ ভগৱন্তৰ লগত আনন্দপূৰ্ণভাৱে এজনে এজনৰ সখিত্ব যিটো গুণ দায়িত্ব আমি একেবাৰে নম্ৰভাৱে ভগৱন্তৰ চৰণত হিৰ থওঁ নহয়নে বাৰু এনেধৰণে 9 প্ৰকাৰে আমি কি কৰোঁ ভগৱন্তৰ চৰণত সেৱা সৎকাৰ কৰোঁ অৰ্থাৎ 9 বিধ ভক্তি আৰু এই 9 বিধ ভক্তি পালন কৰিবলৈ যাওঁতে এক ভক্তিত 3টা গুণে 3 প্ৰকাৰৰ ভক্তই সেৱা কৰে সত ৰজ তম ভক্তি কৰিবলৈ যাওঁতে কেতিয়াবা সৎগুণত কৰে কোনো লোকে সাত্বিকভাৱেৰে কোনোভাৱে আকৌ ৰজগুণত কৰে ধৰি লওক কোনোবা এটা অনুষ্ঠান পাতিছে বোলে মই আজি অনুষ্ঠান কৰিছোঁ দেই তেওঁ ভক্তি কৰিছে কিন্তু তেওঁ যশ কৰিবলৈ এৰা নাই যে প্ৰসাদ মই ইমান গোটাইছোঁ ভকতক ইমান খুৱালোঁ ভকতক ইমানখিনি কৰিছোঁ ৰজগুণ আৰু কোনোবাই আকৌ সেই একেই অনুষ্ঠান পাতিছে কাকো একো নকয় তেওঁ সাত্বিকভাৱেৰে কৰিছে কোনোবাই আকৌ অনুষ্ঠানটো কৰিছে তমগুণ মানে তই আহিলে আহিবি নাহিলে নাই মই অনুষ্ঠান পাতিছোঁ তই নাহিলেও মোৰ অনুষ্ঠান চলিব এনেকুৱা ধৰণৰ চিন্তাৰে সত ৰজ তম 3 গুণে কি কৰিছে 9 বিধ ভক্তি কৰে তেতিয়াহ'লে 3 গুণ কিমান 27 এই 27 প্ৰকাৰক আকৌ উত্তম মধ্যম অধম আকৌ 3 ভাগ কৰিছে উত্তমভাৱে তেওঁ ভক্তি কৰিছে কোনোবাই মধ্যমভাৱে কৰিছে কোনোবাই আকৌ অধমভাৱে কৰিছে 3 কিমান 81 হয়নে তেতিয়াহ'লে আমাৰ ভক্তি কেইবিধ 81 বিধ 9 বিধ ভক্তি 3 গুণেৰে পূৰণ কৰিলে 27 গুণ হয় 27 গুণক আকৌ 3 গুণ উত্তম মধ্যম অধম 3 81 বিধ গতিকে ভকতি আমাৰ কেইবিধ 81 বিধ কিন্তু প্ৰকৃততে ভকতি 9 বিধ আৰু আজি কপিল প্ৰভুৱে মাতৃ কৈছে মা ভক্তি কিন্তু এবিধহে কি ভক্তি নিৰ্গুণ ভক্তি এটা নিৰ্গুণ ভক্তি মানে কি বুজিবা নিৰ্গুণ ভক্তি মানে যে গুণ নাই নেকি যদি গুণেই নাই তেতিয়াহ'লে কেনেকৈ তেওঁ ভক্তি হ'ল নিৰ্গুণ মানে হ'ল গুণ নাইকিয়া নহয় গুণাতীত তাৰমানে গুণেৰে যাক জুখিব নোৱাৰে গুণেৰে যাক উপলব্ধি কৰিব নোৱাৰে সেইখিনিকে কি কয় নিৰ্গুণ ভগৱন্তক কি কয় নিৰাকাৰ বুলি কয় ভগৱন্তৰ আকাৰ নাই জানো আপোনালোকেতো আজি বাসুদেৱ মন্দিৰ আছে আকাৰ দেখিছে আমাৰ ভাগৱততো মূৰ্তি দিছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণে দুটয় তৃতীয় চতুৰ্থে জাৰৌৰুদয় নাভি দেখে পঞ্চম ষষ্ঠ বক্ষস্থল সপ্তমে অষ্টমে কৰে কমল যুগল নহয়নে বাৰু আমাৰ ভাগৱত মূৰ্তি দিছে আৰু ভাগৱতৰ মাজে মাজে গুৰুজনাই ভগৱন্তৰ ৰূপ বৰ্ণন কৰি গৈছে যদি ভগৱন্তৰ মূৰ্তিয়ে নাই ৰূপ কেনেকৈ হ'ল ভৰি কেনেকৈ হ'ল কণ্ঠ কেনেকৈ হ'ল নহয় জানো ৰূপ আছে এতিয়া কথা হ'ল কি এই যে নিৰ্গুণ মানে গুণাতীত ভগৱন্তৰ নিৰাকাৰ মানে আকাৰ নাইকিয়া নহয় কিন্তু আমি যিবিলাক আকাৰ সেই আকাৰে তেওঁক নিৰূপণ কৰিব নোৱাৰোঁ কি আকাৰত কৰিম তেওঁ ইমান অজস্ৰ আকাৰ তেওঁ পানীলে চালে পানী হয় অগ্নিলে চালে অগ্নি হয় মাটিলে চালে মাটি হয় নহয়নে বাৰু গতিকে তেওঁক আকাৰে আমি নিৰূপণ কৰিব নোৱাৰোঁ কাৰণে তেওঁ নিৰাকাৰ গুণেৰে তেওঁক জুখিব নোৱাৰোঁ কাৰণে তেওঁ নিৰ্গুণ ইমান ঐশ্বৰ্য ইমান অনন্ত সীমাহীন যাক আমি সাধাৰণ মনুষ্যই তিল মানুহ উপলব্ধি কৰিব নোৱাৰোঁ স্বয়ং ব্ৰহ্মাদেৱে 4খন মুখেৰে ভগৱন্তৰ গুণ কৈ শেষ কৰিব নোৱাৰে বোলে তেওঁ নিৰ্গুণ আৰু আজি সেই ভক্তিটো নিৰ্গুণ ভক্তি মানে ঈশ্বৰক উপাসনা কৰা ভক্তিটোকে নিৰ্গুণ বুলি কৈছে এই জগতত পৰম ব্ৰহ্ম ভগৱন্ত পুৰুষ নিৰ্গুণ ব্ৰহ্ম অৰ্থাৎ আপোনা হওক আমি সেই নিৰ্গুণ ব্ৰহ্মৰ পৰাই বিচৰিত হৈ আহিলোঁ কথাটো বুজি পাইছেনে অকণমান বুজাত অসুবিধা হৈছে নি বাপসকল কোৱাখিনি বুজি পাইছেনে শব্দবোৰ ধুনীয়াকৈ গৈছেনে যদি নাই যোৱা মাইকটো অকণমান চাউণ্ডটো কমাই দিব লাগিব বুজি পাইছেনে বাপসকল বুজি নাপালে ক'ব দেই মই তেতিয়াহ'লে লাহে লাহে ক'ম
বুজি পাব লাগিব নহয় কথাখিনি যে কি নহওক আপোনাৰ হওক একোজন ব্ৰহ্ম এটা ব্ৰহ্ম মানে কি ইয়াত কৈছে নিগুণ ব্ৰহ্ম ব্ৰহ্ম মানে জানি ল'ব লাগিব সৰ্বপ্ৰথমে আমি পৰমাৰ্থিক কথা পাতিম আজি ব্ৰহ্ম মানে কি আমি কওঁ যে ব্ৰহ্ম প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰ ৰকাৰণ নাৰায়ণ ব্ৰহ্ম মানে জীৱ আপোনাৰ ভাৱে একোজন জীৱ আপোনাৰ ভাৱৰ হৃদয়ত জীৱ স্থিতি হৈ আছে গতিকে আপোনাৰ ভাৱে চাল চলন কৰি আছে লে ব্ৰহ্ম হ'ল জীৱ যে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতনৰ ৰূপত ব্ৰহ্ম হিচাপে আপোনাৰ ভাৱৰ হৃদয়ত ভগৱন্ত নিবাস কৰি আছে আৰু সেই সূত্ৰে সৰ্বপ্ৰথমে আমি প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন এতিয়া সেই জীৱটো কেনেকৈ বুজি পাম ব্ৰহ্ম মানে জীৱ বুলি বুজি পালোঁ এতিয়া জীৱ মানে কি কেনেকৈ বুজি পাম জীৱ হ'ল চতুষ্কৰণ এক তত্ত্ব মন বুদ্ধি অহংকাৰ আৰু চিত এই চাৰি অন্তকৰণকে জীৱ বুলি কোৱা হৈছে এই জগতত আপুনি যিমানবোৰ জীৱ দেখিব এই চাৰিটা সমষ্টি আছে মন বুদ্ধি অহংকাৰ আৰু চিত চাৰি তত্ত্ব বা চাৰি অন্তকৰণকে জীৱ বুলি কোৱা হৈছে ই তত্ত্ব হিচাপে আছে আপুনি তাক হাতেৰে ধৰিব নোৱাৰে অনুভৱ কৰিব লাগিব গতিকে এই ব্ৰহ্মক উপাসনা কৰা যি প্ৰক্ৰিয়া এয়াকে এক ভক্তি বুলি কৈছে তাকে নিৰ্গুণ ভক্তি বুলি কৈছে আমি ভক্তসকলে ব্ৰহ্মক উপাসনা কৰোঁ অৰ্থাৎ আমি যিখন ঘৰৰ পৰা আহিলোঁ পুনৰ সেই ঘৰখনলৈ ঘূৰি যাব লাগিব আজি আপোনাৰভাৱে ইয়ালৈ আহিছে ইয়াতেতো থাকিম বুলি অহা নাই নিৰ্দিষ্ট সময় শেষ হ'লে ঘৰলৈ গুচি যাব লাগিব মই চিলাপথাৰৰ পৰা আহিলোঁ বোলে ওলাই আহিলোঁ আৰু ঘূৰি নাযাওঁ নহয়নে যাবগৈ লাগিব ঠিক তেনেকৈ আপোনাৰভাৱে জগতলৈ আহোঁতে ভগৱন্তক কৈ থৈ আহিছে যে মই ঘূৰি আকৌ আপোনাৰভাৱৰ লগলৈ যাম অৰ্থাৎ ব্ৰহ্মক লীন হ'বৰ কাৰণে যি ভক্তি কৰা হয় তাকে নিৰ্গুণ ভক্তি বুলি কৈছে এতিয়া এই নিৰ্গুণ ভক্তি আমি ক'ত কৰিম এই নিৰ্গুণ ভক্তি হ'ল ঈশ্বৰৰ পদকমলত সৰ্বদা শৰণাপন্ন হৈ ঈশ্বৰৰ গুণ ঈশ্বৰৰ চৰিত্ৰ ঈশ্বৰৰ নিৰ্মল কাহিনী ভক্তৰ সংগত শ্ৰৱণ কীৰ্তন কৰি থাকিব পৰা যি ব্যৱস্থা এই ব্যৱস্থাকে নিৰ্গুণ ভকতি বুলি কৈছে এটা ভকতি মানে কি ভকতি মানে কি ভকতি হ'ল শ্ৰৱণ আৰু কীৰ্তন যদি ঈশ্বৰৰ কথা শুনিছে যদি ঈশ্বৰৰ কথা আপোনাৰভাৱে কীৰ্তন কৰিছে তেতিয়াহ'লে আপোনাৰভাৱৰ নিৰ্গুণ ভক্তি হৈ গৈছে শ্ৰৱণ কৰিলে কেনেকৈ ভক্তি হয় অৰ্থাৎ ভগৱন্তৰ চৰণত আপোনাৰভাৱে সমৰ্পিত হ'বৰ কাৰণে এখন নিৰ্মল হৃদয় প্ৰয়োজন হয় কাম ক্ৰোধ লোভ মোহ দম্ভ দস্য মদ মাচাৰ্য পৰহিংসা পৰনিন্দা পৰচৰ্চা এনেকুৱাবিলাক হৃদয়ে ভগৱন্তক উপাসনা কৰিব নোৱাৰে ভগৱন্তক উপাসনা কৰিবৰ কাৰণে এখন নিৰ্মল হৃদয় দৰকাৰ যিহেতুকে ভগৱন্তও এখন নিৰ্মল হৃদয়কহে গ্ৰহণ কৰিব বা যেনেকৈ বোলে চোৰে চোৰৰ লগ লয় সাধুৱে সাধু অং লয় ঠিক তেনেকৈ আমি যিদিনা ব্ৰহ্মৰ পৰা বিচৰিত হৈ আহিলোঁ মায়াৰ প্ৰভাৱত পৰি আমাৰ মনবিলাক কি হ'ল কলুষিতাৰে বা মলিনেৰে ভৰি পৰিল লোভ আহিলে কাম আহিলে ক্ৰোধ আহিলে দম্ভ আহিলে নহয়নে বাৰু আৰু এই কথাখিনি যেতিয়া মায়াৰ প্ৰভাৱত আহিলে এই কথাখিনি নাশ কৰি ভগৱন্তৰ চৰণত আকৌ লীন যাবৰ কাৰণে যিটো ব্যৱস্থা তাকেই নিৰ্গুণ ভক্তি বুলি কোৱা হৈছে আৰু এই নিৰ্গুণ ভক্তিক জানিবৰ কাৰণে আমি সৰ্বদা ভাগৱত শ্ৰৱণ কৰিব লাগিব এই কাৰণে ভাগৱতত কেৱল নিৰ্মল ভক্তিৰ কথাহে কোৱা হৈছে অৰ্থাৎ বিষ্ণু ভকতৰৰ কোনো ভেদ নাই ইয়াত বহু বৈষ্ণৱৰ কথা বা বহু ভকতৰ কথা উল্লেখ কৰিছে যেনে প্ৰহ্লাদৰ কথা উপস্থাপন কৰিছে কপিলৰ কথা আহিছে নিমি ৰজাৰ কথা আহিছে উদ্ধৱৰ কথা আহিছে নহয়নে বাৰু ধ্ৰুৱৰ কথা আহিছে এইবিলাক একোজন বৈষ্ণৱ আৰু বিষ্ণুৰ ভেদ নাই বৈষ্ণৱৰ কথা যদি আপোনালোকে শুনে বৈষ্ণৱৰ কাহিনী যদি আপোনালোকে শ্ৰৱণ কৰে তেতিয়াহ'লে বিষ্ণুক স্মৰণ কৰা হয় কেনেকৈ উদ্ধৱৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ভগৱন্তৰ কথা ক'বই লাগিব কেনেকৈ বিষ্ণু ভকতৰ অভেদ বুলি কৈছে
যদি আপুনি পলাদৰ কথা ক'বলৈ যায়, যদি কোনোবা এজন মানুহক পলাদৰ কাহিনী ক'বলৈ যায়, তেতিয়াহ'লে আপুনি নিহিংগ মুৰাৰীৰ কথা ক'ব লাগিব, নালাগিবনে? আপুনি যদি নিমি ৰজাৰ কথা ক'বলৈ যায়, তেতিয়াহ'লে নিমি ৰজাৰ কথা ক'বলৈ যাওঁতে ভগৱন্ত পুৰুষৰ কথা ক'ব লাগিব, 9জন সিদ্ধ পুৰুষৰ কথা ক'ব লাগিব। 9জন সিদ্ধ পুৰুষনো কেনেকৈ হৈছিল সেই কথা ক'বলৈ যাওঁতে ব্ৰহ্মাৰ কথা আহিলে। ব্ৰহ্মাৰ কথা ক'বলৈ যাওঁতে ব্ৰহ্মাক আকৌ নাভি কমলত ভগৱন্তই সৃষ্টি কৰিছিলে, গৈ পেলাই ভগৱন্ত পালেগৈ। গতিকে বৈষ্ণৱৰ কথা প্ৰাসংগিক আহিলেই বিষ্ণুৰ প্ৰাসংগিক আহিব, বিষ্ণুৰ প্ৰাসংগিক আহিলেই বৈষ্ণৱৰ প্ৰাসংগিক আহে। গতিকে বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ভেদ নাই। আৰু ইয়াত বহু বৈষ্ণৱ আৰু ভকতৰ কাহিনীৰে সমাহাৰ হৈ আছে। আৰু সেই কথাবিলাক শ্ৰৱণ কৰাৰ লগে লগে তেওঁলোকৰ জীৱনশৈলী, তেওঁলোকৰ ভক্তি আৰু তেওঁলোকে কেনেকৈনো ঈশ্বৰৰ লীন গৈছিল, এই কথাবিলাক শুনিলে আপোনাৰ মোৰ মনবোৰ আকৌ নিৰ্মল হৈ গুচি যায়। নামঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হয় সমস্তৰ, জল ৰজতে কমল যেন অহৰত কালে, স্বভাৱতে নিৰ্মল হুয়, ৰাম স্বভাৱতে নিৰ্মল হুয়। এতিয়া বাৰিষা ইতিমধ্যে গৈছে। বহু বাৰিষা কালত নদ নদীবিলাক আপোনালোকে দেখিছে বোকা হৈ গ'ল। বাৰিষা কোনো নদী চাফা হৈ নাথাকে, কিন্তু সেই নদীবিলাক শৰৎকালত পানীবিলাক কোনে ফিল্টাৰ কৰি দিলে? ইমান ধুনীয়া হৈ যায়, মুখত ল'ব পৰা হ'ল, খাব পৰা হ'ল, গা ধুব পৰা হ'ল। অৰ্থাৎ শৰৎকাল যেতিয়া আহে নদীবিলাক স্বভাৱতে নিৰ্মল হৈ যায়। আৰু আমাৰ জন্ম হৈ আমি বৰ্ষাকালত ভৰি দিওঁ, আমাৰ মন মগজুবোৰ লেতেৰা হৈ যায়। আৰু এই মন মগজুবোৰ আমি যেতিয়া শৰৎকাল আহিব, আৰু শৰৎকাল অহাৰ লগে লগে আমাৰ কি হ'ব? স্বভাৱতে নিৰ্মল হ'ব। কেনেকৈ? ভাগৱত শ্ৰৱণ কৰোঁ কৰ্ণপথে, ভকতৰ হিয়াত প্ৰৱেশী হৰি, আৰু শ্ৰৱণ কৰোঁতে কৰোঁতে আমাৰ মনবিলাক নিৰ্মল হৈ যায়। আৰু নিৰ্মল হৃদয়ে ঈশ্বৰক ভজিলে অতি সোনকালে ঈশ্বৰে সেই প্ৰসাদ গ্ৰহণ কৰে। সকলোৱে দিয়া প্ৰসাদ ঈশ্বৰে গ্ৰহণ নকৰে। আৰু ঈশ্বৰৰ ওচৰত আপোনাৰভাৱে সেৱা সৎকাৰ কৰিবলৈ যাওঁতে নিৰ্মল হৃদয় দৰকাৰ। আৰু সেই নিৰ্মল হৃদয়খন বনাবলৈ যাওঁতে সাধুৰ সংগত যাব লাগিব। আৰু সাধুৰ সংগত গৈ পেলাই আপুনি নিৰ্মল চৰিত্ৰৰ কথা শুনিলেহে নিৰ্মল হ'ব। এই কথাখিনি আজি কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈ আছে যে, হে মা, যে তুমি যি ভক্তিৰ কথা কৈছা, তুমি সুদৃঢ় বিশ্বাসে মোৰ ওচৰত তুমি শৰণাপন্ন হোৱা, আৰু শৰণাপন্ন হৈ মোৰ নিৰ্মল চৰিত্ৰৰ কথা শুনা। প্ৰকৃততে ভক্তি এবিধ, যাক নিৰ্গুণ ভক্তি বুলি কোৱা হৈছে। হে ৰাম, যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মোৰ ভক্ত হ'ব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়, হালুক্য সামিপ্য মূৰ হাৰুপ্য আবৰ, সাজুৰ্য সহিতে মুখ্য পাঞ্চ ৰুচিকৰ, মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেওঁ যদি তথাপি নলয়ে। এতিয়া আমি নিৰ্ণয় কৰিব লাগিব আমি প্ৰকৃততে বৈষ্ণৱ হয়নে নহয়। আমাক ইয়াত এটা কথা ক'লে যে মোৰ ভক্ত হ'ব পুনু নিষ্কাম হয়। মোৰ যদি ভক্ত বা মোৰ যিসকল ভক্ত তেওঁলোকে সৰ্বদা কিন্তু নিষ্কামী। নিষ্কাম মানে কোনো ফল বাঞ্ছা নোহোৱাকৈ কৰ্ম কৰে। আমি আজি ইয়াত বহি আছোঁ, কোনোবাই কিবা দিব নেকি? নিদিয়ে। সেৱকীসকলে আপোনাৰ হ'ব 200 টকা দিম বুলি মাতি আনিছে নেকি? নাই আনা। আমাকো নাই আনা, কোৱা নাই আমাক। আৰু আজি আমি সৰ্বত্ৰে সকলো একেটা সময়তে বহিছোঁ ঈশ্বৰৰ গুণ শুনিম বুলি। আমাৰ কোনো সকামী কৰ্ম নাই। ইয়াত খাবলৈও পাম বুলি অহা নাই, পইচা পাম বুলিও অহা নাই, নহয়নে বাৰু? আৰু কাৰোবাৰ ভয়তো অহা নাই, আৰু কাৰোবাৰ দয়া গুণতো অহা নাই। কেৱল ঈশ্বৰৰ গুণ শ্ৰৱণ কৰি ভাল পাম এই বুলি ভাবিহে আমি আজি সৰ্বত্ৰে বা সৰ্বজন একত্ৰ হৈ বহিছোঁ, নহয়নে বাৰু? গতিকে এই ব্যৱস্থাটোকে নিষ্কাম ভক্তি বুলি কৈছে। নিষ্কাম ভক্তি এইটোৱেই, যিটো ভক্তি কৰিবলৈ যাওঁতে
কাৰো তাৰণাত পৰি কাৰো অনুগ্ৰহত পৰি কোনোবাৰ পইচাৰ লোভত পৰি কিবা খাবলৈ পাম বুলি ভাবি কৰ্ম নকৰা ব্যৱস্থাটোৱে হ'ল নিষ্কাম ভকতি আৰু আজি আমি যিকণ সময় আপোনাসৱৰ মাজত বহি আছোঁ এইকণি নিষ্কাম ভক্তি আমি কৰি আছোঁ গতিকে এই মুহূৰ্তত আমি সৰ্বজন ভগৱন্তৰ একান্ত সেৱক মোৰ ভক্ত বুলি তেওঁ ঘোষণা কৰিছে যিসকলে নিষ্কামভাৱে মোৰ গুণ চৰিত্ৰ শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকেই মোৰ একান্ত ভকত মোৰ ভকত বুলি কৈছে দাবী কৰিছে অৰ্থাৎ আপোনাসৱে কোনটো বস্তু মোৰ বুলি কয় যিটো বস্তুৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে আজি আপোনাসৱক মোৰ ভকত বুলি ভাগৱতে কৈছে আৰু কি কৈছে এই ভক্তসকলে মই দিব বিচৰা 5টা ফল তেওঁলোকে আওকাণ কৰে ইমানেই নিষ্কামী মোৰ 5টা ফল আছে বা 5টা সম্পত্তি আছে কি হালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য সহিতে মুখ্য অৰ্থাৎ 5টা মুক্তিৰ কথা কৈছে হালুক্য মানে এই লোকত একাকাৰ হৈ থাকিব পৰা ভগৱন্তৰ লগত একাকাৰ হৈ থাকিব পৰা হালুক্য আৰু কি কৈছে সামীপ্য ভগৱন্তৰ একেবাৰে কাষতে থকা সমীপতে আছে সামীপ্য তাৰপিছত আছে সাৰূপ্য ভগৱন্তৰ ৰূপ আপোনাৰ হৃদয়ত অনবত প্ৰকাশ হৈ থাকে তাৰমানে আপুনি এনেকুৱাকৈ ভক্তি কৰিলে ৰাতি শুই থাকোঁতেও ভগৱন্তৰ ৰূপটো আপুনি দেখি থাকে সাৰূপ্য তাৰমানে ৰূপৰ ওচৰত পালেগৈ আৰু এনেকুৱা ভক্তি কৰিলে যেন ভগৱন্ত আপুনি কিবা এটা কৰিলে ভগৱন্ত পায়েই বা ভগৱন্তে আপোনাক সহায় কৰে সেইটো সামীপ্য তাৰপিছত আহিলে সাজুৰ্য আপুনি ভগৱন্তৰ লগত যুক্ত হৈ গ'ল আৰু তাৰপিছত কৰিলে মুখ্য অৰ্থাৎ মুক্তি একেবাৰে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰিলে এতিয়া ভগৱন্তই কৈছে মোৰ ভক্তসকলে এই 5বিধ মুক্তিকো গণ্য নকৰে নালাগে তাৰমানে কেলে নালাগে কেলে ভকতে নালাগে বুলি কৈছে ইমান ধুনীয়া সুযোগ দিছে যে মোক ভক্তি কৰাৰ পাছত তোমাক 5 প্ৰকাৰৰ মই মুক্তি দিছোঁ মোৰ কাষতে থাকিবা মোৰ ৰূপৰ লগত থাকিবা কিন্তু ভকতে এইটো এইকাৰণে কৈছে মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু ৰখমই মাগো ভকতি সমস্তমস্তকমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ মুক্তিত স্পৃহা নাই মুক্তিত নিস্পৃহ যিটো জন সেহি ভকত কতমু ৰসময় মাগুং ভকতি যদি মুক্তি হৈ যায় ৰসপূৰ্ণ ভক্তি আৰু তেওঁ নাপায় ভক্তজনে কৈছে যে মোৰ জীৱনৰ দুখখিনি দিয়া মোক জীৱনত তুমি নৰক দিয়া মোক মুক্তি নালাগে তোমাৰ পাদ পংকজত সেৱা কৰি থাকি মই যিটো ৰস পাই আছোঁ এই ৰসকণ দিয়া মুক্তি হ'লে আপুনি ৰসৰ পৰা বঞ্চিত হৈ যাব গতিকে ভকত বৰ্তেঙ্গ গতিকে আজি কৃপালু মহাপুৰুষজনাই ঘোষণা কৰিছে যে মোৰ ভক্তসকল ইমানেই চতুৰ তেওঁলোকক মই দিম বুলি ভাবি থকা 5 প্ৰকাৰৰ মুক্তিকো আওকাণ কৰিছে আৰু এই 5 প্ৰকাৰ মুক্তিক আওকাণ কৰিবলৈ যাওঁতে তেওঁ সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছে আৰু তেওঁ কি বুলি কৈছে বৈষ্ণৱ বুলি কৈছে এতিয়া আমি সৰ্বপ্ৰথমে জানিব লাগিব ইয়াত কৈছে মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলয় মোৰ বৈষ্ণৱে মই দিয়া বস্তু কেতিয়াও গ্ৰহণ নকৰে এতিয়া বৈষ্ণৱ আমি কমনে বা ক'ব পাৰিমনে আমি বৈষ্ণৱ হয়নে নহয় বৈষ্ণৱ কাক বোলে বাপসকল এইটো কথা আমি জানি যাব লাগিব বৈষ্ণৱ হ'ল যি বিষ্ণুক উপাসনা কৰে বিষ্ণু মানে বিষ্ণুৰ লগত যেনেকৈ আপোনাৰ যিমানখিনি নাম আছে আৰু গোবিন্দ গোপাল করুণাময় মুৰাৰী যিমানখিনি আমাৰ ভগৱন্তৰ নাম আছে সকলোকে বিষ্ণু বুলি কোৱা হৈছে বৈষ্ণৱক যোনে উপাসনা কৰি থাকে তেওঁকেই বৈষ্ণৱ বুলি কোৱা হয় তেতিয়াহ'লে আমি বৈষ্ণৱে উপাসনা কৰি আছোনে আমাৰ অসমত সনাতন পৰম্পৰাত 5টা বলৱান ধাৰা আছে সমস্ত ধৰ্ম সনাতন বুলি কোৱা হৈছে বাপ আমাৰ ধৰ্মটোৰ নাম সনাতন ধৰ্ম সনাতন ধৰ্ম মানে সনাতন শব্দৰ অৰ্থ হ'ল স্থায়ী আগতো আছিল বৰ্তমানো আছে আৰু আগলৈ থাকিব সনাতন মানে ভগৱন্তক বুজোৱা হৈছে এই ভগৱন্তৰ সনাতন ধৰ্মটো
5টা বলৱান ধাৰা সৃষ্টি হ'ল কি বৈষ্ণৱ শাক্ত শৈৱ গাণপত্য আৰু সৌৰ এই 5টা বলৱান ধাৰাত আমাৰ সনাতন পৰম্পৰাটো চলি আছে যি শক্তিক উপাসনা কৰে তাক কি বুলি কোৱা হয় শাক্ত আৰু এই শক্তিৰ মূল কেন্দ্ৰবিন্দু ক'ত চেণ্ট্ৰেল অফিচটো কামাখ্যা যি লিংগ পূজা কৰে অৰ্থাৎ মহাদেৱ শিৱক পূজা কৰে তেওঁক কি বুলি কোৱা হয় শৈৱ শিৱ উপাসক যি গণেশক উপাসনা কৰে তেওঁক কি কোৱা হয় গাণপত্য যি সূৰ্যক উপাসনা কৰে তেওঁক সৌৰ বুলি কোৱা হৈছে আৰু যি বিষ্ণুক উপাসনা কৰে তেওঁকহে বৈষ্ণৱ বুলি কোৱা হৈছে এতিয়া আমি বৈষ্ণৱ নে শাক্ত নে শৈৱ নে গাণপত্য নে সৌৰ আমি ক'ব পাৰিমনে নিৰ্দিষ্টকৈ কিয় নোৱাৰোঁ গোটেইখিনি আমি খিচিৰি কৰি খাই আছোঁ ক'ব নোৱাৰোঁ এতিয়া আপোনাক ক'ব নোৱাৰে মোক ক'ব নোৱাৰে ময়ো কৈ দিব নোৱাৰোঁ যে মই বৈষ্ণৱ বুলি নোৱাৰোঁ ক'ব তাৰমানে কেলৈ য'তেই চল পাইছোঁ তাতেই ধৰিছোঁ য'তেই সুবিধা পাইছোঁ তাৰ পৰাই সুযোগ লৈছোঁ মন্ত্ৰী আহিলে মন্ত্ৰীকো বিচাৰিলোঁ MLA আহিলে MLAকো বিচাৰিলোঁ গাঁও সভাৰ সভাপতিজন আহিলে তেওঁক আমি কিবা লাগে যদি বিচাৰিলোঁ কোনো নিৰ্দিষ্টতা নাই কিন্তু কৃপালু শংকৰ গুৰুজনা এই জগতত অৱতাৰ হোৱাৰ আগতেই 5 প্ৰকাৰ বা 5টা ধাৰা আছিল এই সনাতন পৰম্পৰা আৰু সেই সময়তে এটা সাংঘাতিক আলোচনা হৈছিল শংকৰদেৱ জন্ম হৈছে আৰু গোটেই সৰ্বভাৰততে যে বিভিন্ন প্ৰজ্ঞাবান লোকসকল গুৰুসকল বিভিন্ন তীৰ্থযাত্ৰা কৰি তেওঁলোকে এখন ক্ষেত্ৰত একত্ৰ হৈছিল যাক জগন্নাথ ক্ষেত্ৰ বুলি কোৱা হয় সমস্ত দেশৰ পৰা লোকসকল গৈছিল আমাৰ কৃপালু শংকৰ গুৰুজনায়ো তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ সেই স্থানত উপবিষ্ট হৈছিল আৰু উপবিষ্ট হৈ তেওঁলোকে আলোচনা কৰিছিল যে অসমতেই হওক ভাৰতবৰ্ষতেই হওক সনাতন পৰম্পৰাত 5টা যি বলৱান ধাৰা আছে এই ধাৰাবিলাক একত্ৰ কৰি যেনেকৈ নদ নদী জান জুৰি একত্ৰ কৰি সাগৰত পেলাই আমি প্ৰত্যেকে সাগৰৰ একোজন অংশীদাৰ হ'ব নোৱাৰিনে অকল শংকৰগুৰুৱে ভবা নাই দেই বাভকল সমস্ত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন লোকে এই কথাটো উপলব্ধি কৰিছিল আৰু তাত আলোচনা হৈছিল সেই সম্পৰ্কে আৰু মোৰ কৃপালু শংকৰ গুৰুজনাই সেই শ্ৰীক্ষেত্ৰৰ পৰা অসমলৈ চাই দেখিলে যে অসমত সেই সময়ত যেনেকৈ 5টা ধাৰাত ধৰ্ম চৰ্চা হৈ আছিল ভক্তি কৰি আছিল তেওঁলোকক একত্ৰ কৰি কেনেকৈ নদ নদী জান জুৰি একত্ৰ কৰি মহাসাগৰত বিলীন কৰাই দিব পাৰি এই কথা চিন্তা কৰি আহি তেওঁ অসমত আহি কি ধৰ্ম প্ৰচাৰ কৰিলে একশৰণ নৱবৈষ্ণৱ ধৰ্ম আপোনালোকক যদি সোধে কৃপালু শংকৰ গুৰুৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি একশৰণ হৰিনাম ধৰ্ম অৰ্থাৎ ভাগে ভাগে পূজা কৰি থকাতকৈ ভাগে ভাগে চিন্তা কৰি থকাতকৈ এক ঈশ্বৰবাদ যদি হয় যে যিবিলাক দেৱ দেৱতাক আমি ভাগে ভাগে পূজা কৰোঁ সেই সমস্ত দেৱ দেৱতা কিন্তু ঈশ্বৰৰ ঔৰসতেই সৃষ্টি হৈছে কোনো দেৱ দেৱতাক কৃপালু শংকৰ গুৰুজনে অৱমাননা কৰা নাই কিন্তু তৰিকাটো বেলেগ কৰিছে এতিয়া বহু লোকে বা বহু ঠাইত তেনেকুৱা ধৰণৰ চৰ্চা এটা হয় যে শংকৰ গুৰুজনে দেৱ দেৱতা পূজা কৰিবলৈ বাধা কৰিছে নাই কৰা কিন্তু এই কথাটো কৈছে যে পূজা কৰাৰ তৰিকাটো সলনি কৰি দিছে কেনেকৈ সলনি কৰিলে আমাৰ দেৱতাবিলাক কিমান 33 কোটি দেৱতা আমি পাইছোঁ 12 আদিত্য 10 আপোনাৰ মহাদেৱ আদিত্য তাৰপিছত অশ্বিনী কুমাৰ নহয়নে বাৰু আৰু আপোনাৰ অষ্টবসু এনেকৈ কৈ আমাৰ 33 প্ৰকাৰ বা 33 কোটি দেৱতা আছে এতিয়া আমি প্ৰকৃততে দেৱতা পূজাটো কৰিব পাৰিছোনে নাই আমি দেৱতা বাছি লৈছোঁ কেইজনমান 3জন 33 কোটি দেৱতাৰ ভিতৰত আমি বাছি লৈছোঁ 3জন আমাৰ সুবিধা অনুযায়ী আমি কিমান স্বাৰ্থপৰ আজি বায়ু দেৱতা পূজা কৰা মই দেখা নাই বায়ু মন্দিৰ দেখা নাই আছে নি বাৰু ক'বা নাই বৰুণ দেৱতা পূজা মই দেখা নাই অগ্নি দেৱতা মই পূজা দেখা এইবিলাক দেৱতা নহয় নেকি অগ্নি দেৱতা অগ্নি নহ'লে আমি চলিব নোৱাৰোঁ সূৰ্য দেৱতাকো আজি কম জেগাত মাত্ৰ আমাৰ সেই ছট পূজা যে তেওঁলোকে কৰে আৰু আমাৰ মানুহে নকৰে যি সূৰ্য ৰাতিপুৱা বা গধূলিলৈকে আমাক আয়ুস দি আছে সেই সূৰ্য দেৱতাক আমি প্ৰণাম নকৰোঁ নহয়নে বাৰু চন্দ্ৰ দেৱতাক আমি প্ৰণাম নকৰোঁ বায়ু দেৱতাক প্ৰণাম নকৰোঁ জল দেৱতাক প্ৰণাম নকৰোঁ স্থল দেৱতাক প্ৰণাম নকৰোঁ আমি বাছি লৈছোঁ কেইজন দেৱতা 3জন কি আপোনাৰ বিশ্বকৰ্মা এই মিস্ত্ৰীৰ হাতুৰিটো জানোচা হাতত পৰে বুলি লক্ষ্মী পূজা
অৰ্থাৎ ধন ধান লাগিব আমাক সৰস্বতী পঢ়িব পাৰিব লাগিব আৰু মহাদেৱ আকৌ দেৱতাৰ শাৰীত নথব তেওঁ ভগৱন্তৰ একান্ত ভক্ত মহাদেৱ শিৱ কথাটো গম পাইছেনে তথাপিতো মহাদেৱক পূজা কৰাৰ এটা কাৰণ আছে বিশেষকৈ আইসকলে বেছি ভাল পায় তাৰমানে আখুটো অতি সোনকালে সন্তুষ্ট হয় তাৰমানে আমি জটিলভাৱে সেৱা সৎকাৰ কৰি ভগৱন্তক পূজা কৰিবলৈ আমাৰ ধৈৰ্য নাই এই সোনকালে কোনোবাই সন্তুষ্ট হোৱা আছে নেকি এতিয়া দেখিলে যে শাস্ত্ৰত কৈছে মহাদেৱ শিৱ আখুটো বোলে সোনকালে সন্তুষ্ট হয় লাগি গ'ল শিৱক পূজা কৰিবলৈ যে সোনকালে সন্তুষ্ট হ'ব কিন্তু সন্তুষ্ট কৰি ফল পাইছে নাই নাজানো কিন্তু মহাদেৱ শিৱই সন্তুষ্ট হয় বাৰু যে কি নহওক এতিয়া আমি এই 4জন দেৱতাৰ বাদে বাকী দেৱতাবিলাককতো আমি সেৱা সৎকাৰ কৰা নাই তেওঁলোকে আমাক বেয়া পাইছেনে ভাল পাইছে কৃপালু শংকৰ গুৰুজনাই কৈছে যে মই দেৱতা পূজাটো যদি নৰলোকে কৰিব পাৰিলেহেঁতেন কলিযুগত কৰক বুলি ক'লোহেঁতেন কিন্তু তেওঁলোকে কৰিব নোৱাৰে কেনেকৈ কৰিব নোৱাৰে যদি 33 কোটি দেৱতা এদিনত এজন দেৱতাক যদি পূজা কৰে এমাহত 30 জন হ'ল আৰু 30 জন ইনটু 12 360জন দেৱতাকহে পূজা কৰিব পাৰিব এবছৰত পাৰিবনে বাৰু 33 কোটিৰ ভিতৰত কিমান থাকি গ'ল 360জনে পূজা হ'ল আচ্ছা 1 ঘণ্টাকৈ পূজা কৰক এজন দেৱতাক কাম বন বাদ দিয়ক অকল পূজাকৈ কৰি থাকক প্ৰত্যেক 24 ঘণ্টাত 24জন দেৱতা পূজা কৰিলে 24 জন ইনটু 30 ইনটু 12 তেতিয়া কিমান দেৱতা পূজা হ'ল জানেনে 9 লাখ দেৱতা পূজা নহ'ল গোটেই বছৰটোত বাকী থাকিলে কিমান বাকী থাকিলে চাওকচোন 3 কোটি 33 কোটি নহয় জানো 32 কোটি কিমান লাখ তেতিয়াও দেৱতা থাকি গ'ল গতিকে কৃপালু শংকৰ গুৰুজনাই ইমান আমাৰ দয়াশীল তোমালোকে দেৱতা পূজা কৰি ফল পাব নোৱাৰা মই এটা বুদ্ধি দিছোঁ তোমালোকক যে কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয় পৃথকে পূজিলে পূজা কোনেও নাপায় কেহু নাপাওঁ বোলে কৃষ্ণৰ সেৱাতেই তোমালোকে সেৱা সৎকাৰ কৰি থাকা 33 কোটি দেৱতা কৃষ্ণৰ বাহুৰৰ আশ্ৰয় গুৰিত পানী দি দিয়া হৈ যাব সকলো দেৱতাক পাব দেৱতা লাগিবই আমি দেৱতাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু সেই দেৱতা পূজাখিনি কৰিবলৈ যাওঁতে এটা সহজ উপায় দিলে আমাক যে কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয় বোলে এইভাৱে গুৰুজনাই অসমত একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে যাতে সমস্ত মাৰ্গ এটা মাৰ্গলৈ আনি তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিলে এতিয়া আপোনালোকে এটা প্ৰমাণ কৰি চাব পাৰে সেই কথাটো এটা বৃত্ত এটা ঘূৰণীয়া বৃত্ত মাজতে এটা ফুটটোৰ পৰা আপুনি লাহেকৈ আঁচবোৰ টানি দিয়ক এইটো এটা ৰাউণ্ড ইয়াতে ফুট এটা আছে এনেকৈ এডাল টানক এনেকৈ এডাল টানক এনেকৈ এডাল টানক এনেকৈ এডাল টানক টানি দিয়ক নহয়নে বাৰু 20ডাল আঁচ আপুনি ফুটটোৰ পৰা টানি দিলে প্ৰথমতে 20ডাল আঁচ সেই ফুটটোত লগ হৈ থাকোঁতে একদম ওচৰতে আছিলে না আৰু যিমানে আপুনি টানি দিলে তেওঁলোকৰ লম্ব দিশত আগলৈ বাঢ়ি গ'ল ইডাল আঁচৰ পৰা ইডাল আঁচলৈ ব্যৱধান আহি গ'ল দূৰ হৈ গ'ল গোটেই আঁচখিনি যদি আকৌ বিন্দুটোত লগাই দিয়ে একেটাই নহ'বনে বাৰু কৃপালু শংকৰ গুৰুজনাৰ ধৰ্ম দৰ্শনটো সেইটোৱে যে যিবিলাক ধৰ্ম বা যিটো বিন্দুৰ পৰা ধৰ্মবিলাক ওলাই গৈছে ইটো ধৰ্মৰ লগত সিটো ধৰ্মৰ দূৰত্ব বাঢ়ি গৈছে এতিয়া সেইকাৰণে ইছলাম ধৰ্মই বৈষ্ণৱ ধৰ্মৰ লগত খ্ৰীষ্টান ধৰ্মৰ লগত বৌদ্ধিষ্টসকল নহয়নে বাৰু বা শাক্তৰ লগত বৈষ্ণৱৰ লগত আপোনাৰ শৈৱৰ লগত গাণপত্যৰ লগত সৌৰ ব্যৱধান হৈ গুচি গ'ল কিন্তু গোটেই সোপা যদি ঘূৰাই দিয়া হয় আহি পেলাই আকৌ সেই বিন্দুতে লগ নাখাবহি নে বাৰু য'ৰ পৰা ওলাই গৈছে যদি ঘূৰাই দিয়ে আকৌ বিন্দুতে লগ খাবহি যে আমাৰ গুৰুজনাৰ দৰ্শনটো সেইটো যে তোমালোকে যেনেকৈ যিটো জেগাৰ পৰা ওলাই গৈ পেলাই তুমি ব্যৱধান আহি গৈছে পুনৰ তোমালোকে সেইখিনি ঘূৰাই দিয়া একেডোখৰ জেগাতে লীন যাব আৰু তাতেই তোমালোকে সেৱা কৰা সমস্ত দেৱতাখিনি তাতেই পাবা এইটোৱে হ'ল ধৰ্মৰ অন্তৰ্দৃষ্টি অৰ্থাৎ আমি যিমানেই বাহ্যিক দিশলৈ গতি কৰি থাকিম সিমানেই আমাৰ ব্যৱধান বাঢ়ি যাব সিমানে আমাৰ কষ্ট হৈ যাব যিমানেই আমি অন্তৰলৈ লৈ আহিম বা আত্মকেন্দ্ৰিক বা আত্মালৈ লৈ আহিম তেতিয়া আমাৰ সেৱা সৎকাৰবিলাক উজু হৈ যাব ভগৱান ক'তো নাই ভগৱান আপোনাৰ হৃদয়ত আছে এই কথাটো উপলব্ধি কৰিবৰ কাৰণে শাস্ত্ৰ পঢ়া হৈছে ভাগৱতে আমাক কৈ আছে এই কথাটো উপলব্ধি কৰিবৰ কাৰণে আৰু আমাৰ যিমানবিলাক ধৰ্ম দৰ্শন বা এতিয়া ধৰক আপোনাৰ ভাবে বহু নামঘৰত দেখে গেটৰ সন্মুখত সিংহ কাছ গণেশ মূৰ্তি বা আপোনাৰ হাতী এইবিলাক আচলতে আমাৰ সেই সময়ত যিসকল লোক অজ্ঞ আছিল তেওঁলোকক বুজাবৰ কাৰণে ভাগৱতৰ এই পুণ্য অৰণ্যখনৰ মাজলৈ
বহু ধৰণৰ জীৱ জন্তু আনিলে বুজাবৰ কাৰণে। কেনেকৈ বুজাবৰ কাৰণে? কাছৰ কিছুমান চৰিত্ৰ আছে, হাতীৰ কিছুমান চৰিত্ৰ আছে, বগলীৰ কিছুমান চৰিত্ৰ আছে, ৰাজহাঁহৰ কিছুমান চৰিত্ৰ আছে, যিবিলাক চৰিত্ৰৰ দ্বাৰা আমাৰ অজ্ঞসকলক বুজাবলৈ চেষ্টা কৰিছিল। আৰু গতিকে এই অন্তৰ্দৃষ্টিটোৱে হ'ল কৃপালু শংকৰ গুৰুজনাৰ ধৰ্মৰ দৰ্শন। সেই ব্যৱস্থাটোকে নিৰ্গুণ ভক্তি বুলি কৈছে, যিটো ভক্তি কৰিলে সমস্ত কামখিনি সহজতে হয় আৰু তোমাৰ কাৰণে কোনো অৰ্থব্যয়ৰ প্ৰয়োজন নাথাকে। গতিকে আৰু ক'ব, আমি গৈ থাকোঁচোন। সেই কথাটোকে কৈছে যে মোৰ সেৱা পিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলৱে। হে ৰাম যদি বোলাতে বেতাৰা ভজে কি কাৰণ ইহাৰ উত্তমতে বে শুনায়ে কমন। এ ৰাম ভকতিহে মাতা তাখন বাৰম ফল তাত বিনে আন হবে দেখে কুশল। জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও কমাতি তেবে ইহাৰ নিনয়। এই ভাগৱত ৰূপী সনাতন ধৰ্মৰূপী বৃক্ষজোপাত কি ফল লাগিছে? এটাই ফল লাগে, সেই ফলটোৰ নাম হ'ল ভক্তি। ভক্তি। আৰু যদি কোনোবাই কোনোবা এটা ধৰ্মত কিবা আছে বুলি কয়, তেওঁলোক অকুশল, অৰ্থাৎ কোনো ধৰণৰ লাভালাভ নহ'ব। এই সম্পৰ্কে মই মাতৃ তোমাক ক'ব বিচাৰিছোঁ, তুমি শুনা। ইহাৰ উত্তম যদি বোলা তেবে তাৰা ভজে কি কাৰণ ইহাৰ উত্তম তেবে শুনা এক মন ভকতিহে মাতা তাসম্বাৰ মহাফল তাত বিনে আন হবে দেখে অকুশল। জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও মাতৃ তেবে ইহাৰ নিৰ্ণয়। হে ৰাম মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। প্ৰথমতে এটি শিশুৱে যেনেকৈ ঔষধ খাবলৈ বেয়া পায়, পিতৃ মাতৃয়ে সেই ঔষধটো খুৱাবৰ কাৰণে গুড় বা চেনি বুলি কৈ বা মিঠাইৰ লগত মিহলি কৰি খুৱাই দিয়াৰ পাছত যেনেকৈ ৰোগ ভাল হয়, ঠিক তেনেকৈ ভাগৱতত কৈছে যে ভকতি প্ৰথমতে কৰে মুক্তি পাবৰ কাৰণে। মুক্তি মানে মুক্তি হ'ল আপোনাৰ হ'ব মুক্তিৰ কথাটো জানিব লাগিব। মুক্তি মানে আমি সকলোৱে বন্ধনত আছোঁনে নাই? আমি বিষয় বন্ধনত সোমাই আছোঁ। আজি মই যদি কওঁ বা আপোনাৰভাৱে যদি আজি এটা সিদ্ধান্ত লয় বোলে বাপসকল আজি আমি একেবাৰে কালিলৈ ৰাতিপুৱালৈকে ভাগৱত শুনিয়ে থাকিম আৰু নুঠোঁ, সিদ্ধান্ত এটা ল'লে যেনিবা আমাৰ উদ্যোক্তা মণ্ডলীয়ে, আমি থাকিমনে বাৰু? নেথাকোঁ। কেলৈ নাথাকোঁ? আমাক অকণমান সময়ৰ কাৰণেহে এৰি দিছে, আমি আকৌ বাং খাবগৈ লাগিব। কথা দি থৈ আহিছোঁ ঘৰখনত। যেনেকৈ জেলৰ পৰা কেতিয়াবা কয়দীবিলাক ঘৰলৈ যাবৰ কাৰণে পঠাই দিয়ে, কয়দীবিলাককহে পঠায় আৰু 3 দিন 4 দিন কেতিয়াবা এমাহ পৰ্যন্ত ছুটি দিয়ে আৰু নিৰ্দিষ্ট সময়ত গৈ আকৌ জেলত সোমাই দিবগৈ লাগিব, নহ'লে আকৌ ডাবল চাৰ্জ হৈ যাব। ঠিক তেনেকৈ আমাৰ হ'বক খন্তেকৰ কাৰণেহে সেই বিষয় সংসাৰখনৰ পৰা মুক্তি কৰি দিছে। এইটো কিন্তু মুক্তি নহয়। আমি পুনৰ গৈ আকৌ বাং খাবগৈ লাগিব, যিমানেই উদ্যোক্তা মণ্ডলীয়ে সিদ্ধান্ত নলওক। ঠিক তেনেকৈ আমাৰ জীৱটো যিদিনাই সংসাৰলৈ আহিলে বিষয় মায়াৰ বন্ধনত পৰি বান্ধ খাই গ'লোঁ আৰু জীৱটোৱে প্ৰত্যেক দিনে চিন্তা কৰি আছে কেনেকৈ মই ইয়াৰ পৰা মুক্তি পাব পাৰোঁ, কেনেকৈ মুক্তি পাব পাৰোঁ। আজি আমি বান্ধনত সোমাই থকাৰ কাৰণে জীৱনত আনন্দখিনি নাইকিয়া হৈ গৈছে, আনন্দখিনি আমাৰ নাইকিয়া হৈ গৈছে। প্ৰত্যেকৰ মুখখনলৈ যদি চাই প্ৰত্যেকে গৃহৰ বিষয় জঞ্জালে কাৰোবাক নহয় কাৰোবাক বেলেগ বেলেগ চিন্তাৰে জৰ্জৰিত কৰি আছে। যদিও আমি ৰাতিপুৱাই সুধোঁ বোলে বাপ ভালনে? অঁ ভাল ভাল। তেওঁ ৰাতিপুৱাই মিছা কথা এটা ক'লে, তেওঁ বা কি ভাল? তেওঁ আকৌ 200 বা 500 টকা আজি অভাৱ কাৰোবাৰ ওচৰলৈ বিচাৰি গৈছে, নহয়নে বাৰু? ৰাস্তাতে কোনোবা এজনে সুধিলে বাপ ভালনে? বোলে ভাল। কি ভাল?
তেওঁ আজি দিনটোৰ কাৰণে খাবলেই নাই, 200 টকা 500 টকা বিচাৰি গৈছে, হাজিৰা কৰিবলৈ ওলাই গৈছে। কিন্তু আমি প্ৰত্যেক দিনে ৰাতিপুৱাই একোটা একোটা মিছা কথা কওঁ, নকওঁনে বাৰু? প্ৰত্যেকেই আমি হৃদয়ত আমাৰ দুখ যন্ত্ৰণাখিনি লুকুৱাই থৈ আমি মানুহৰ আগত এটা কৃত্ৰিম হাঁহি মাৰি ঘূৰি ফুৰোঁ। প্ৰকৃততে আমি প্ৰত্যেকজন মানুহে একোটা একোটা অসুখত ভুগি আছোঁ। কাৰোবাৰ পুত্ৰ হেৰুৱা বেদনা, কাৰোবাৰ ধন হেৰুৱা বেদনা, কাৰোবাৰ শৰীৰটো অসুখী, কাৰোবাৰ আকৌ সতি সন্তান নাই, কোনোবাই পাই পেলাই হেৰুৱাইছে, কোনোবাৰ আকৌ অহাই নাই জীৱনলৈ, কোনোবাৰ সতি সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈছে, নহয়নে বাৰু? এনেকুৱা বিভিন্ন যন্ত্ৰণা, কোনোবাই বোৱাৰীয়েকে শাহুৱেকক অত্যাচাৰ কৰিছে, কোনোবা আকৌ শাহুৰ শহুৱে বোৱাৰীয়েকক অত্যাচাৰ কৰিছে, নহয়নে বাৰু? অন্যান্য চিন্তা চৰ্চাই আমি বিষয়খনত জৰ্জৰিত হৈ আছোঁ, আমি বান্ধ খাই আছোঁ। যদিও আমি খন্তেকৰ কাৰণে মনটো পবিত্ৰ কৰিবলৈ আহিছোঁ, কিন্তু মুখত এটা কৃত্ৰিম হাঁহি লৈ ইয়াত বহি আছোঁ। আৰু ইয়াৰ লগে লগে আমি আকৌ মনত পৰি আছে, ভাগৱত বা সোনকালে সামৰা হ'লে মোৰ আজি আমুকলৈ যাবলগীয়াই আছিল, নহয়নে বাৰু? এতিয়া মুক্তি শব্দটো এইটোকে কৈছে, যিজনে সেই সমস্ত বিষয়ৰ যন্ত্ৰণাৰ পৰা মানসিকভাৱে মুক্তি হ'ব পাৰে, সেইজনকেই মুক্তি বুলি কৈছে। মুক্তি মানে মৃত্যু নহয়, মুক্তি মানে ক'ৰবালৈ গুচি যোৱা নহয়। আমি প্ৰত্যেকজনে একোটা একোটা বিষয় বান্ধনত বান্ধ খাই আছোঁ। যিজন লোকে তেওঁ জীৱনতে থাকি সমস্যা বিষয়ৰ পৰা বা সকলো বিষয়ৰ বন্ধনৰ পৰা মুক্ত হৈ আছে, আৰু সেই বিষয় বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে আমি গৃহবিলাক সংস্কাৰী কৰি তুলিব লাগিব, নহ'লে আমি সদায় বান্ধৰ পৰা খোল খাব নোৱাৰোঁ। আজি আমি কেইজনমান ব্যক্তিয়ে ভাগৱত শুনিলোঁ, কিন্তু আমাৰ পৰিয়ালৰ 6জন-7জনকৈ মেম্বাৰ থাকে, তেওঁলোকেতো আজি ভাগৱতৰ পৰা বিৰত আছে। আপুনি ইয়াৰ পৰা গৈ যিমানেই আপুনি অন্তৰ শুদ্ধ কৰি নিনিয়ক, ঘৰখনে যে ভাগৱত শুনা নাই, তেওঁলোকে আপোনাক আকৌ এই শুনি যোৱা নিৰ্মল কথাখিনিৰ ওপৰত এটা পলেপ দি বা লেতেৰা বস্তু ছটিয়াই আপোনাক আকৌ বিষয় বান্ধনত সোমোৱাই ল'লে। গতিকে যেতিয়ালৈকে আমি প্ৰত্যেক ঘৰ মানুহে প্ৰত্যেকজন সদস্যই ভাগৱতৰ সন্মুখীন নহ'ম, তেতিয়ালৈকে আমি জীৱনতে মুক্ত হ'ব নোৱাৰিম। আমি জীৱনতে মুক্ত হ'ব পাৰোঁ, কিন্তু আমি হ'বলৈ ইচ্ছা নকৰোঁ। আমি যদি আমাৰ পৰিয়ালৰ প্ৰত্যেকজন লোকক বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিব পাৰোঁ বা ভাগৱতমুখী কৰিব পাৰোঁ, তেতিয়া দেখিব কেনেকৈ মুক্তি পাব। আপুনি গ'ল দিনত সকলোৱে লাগি ভাগি কাম কৰিলে আৰু নিৰ্দিষ্ট কামৰ এখন এজেণ্ডাৰ মতে গুচি গ'ল, আৰু সেই সময়মতে আপোনালোকে আকৌ আহি কাম কৰিছে, আনন্দপূৰ্ণভাৱে জীয়াই আছে, আপোনালোকৰ মনত কোনো ধৰণৰ দুখ দুৰ্গতি নাই, খাদ্য সংস্কাৰ আছে, খাদ্য সংস্কাৰ থকাৰ কাৰণে আপোনালোকৰ ৰোগ ব্যাধি নাই, ঘৰখনত যেতিয়া আনন্দপূৰ্ণভাৱে জীয়াই আছে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক অনাটন নাই, কোনো ওচৰ ঘৰৰ লগত আপোনালোকৰ জেদ বিবাদ নাই, নহয়নে বাৰু? যদি নিমখে ভাত খাইছে তাতো আনন্দ আছে, যদি ঈশ্বৰে 10 টকা বেছিকৈ কিবা কৰিছে তাতো আনন্দ আছে। এই এনেধৰণে জীৱন যাপন কৰিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোকে জীৱনতে মুক্তি বুলি কৈছে। আচলতে আমি বিষয় সংসাৰখন ভোগ কৰিব নজনাটোৱেই আমাৰ জীৱনৰ আটাইতকৈ দুখ।